নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ সাংসদ সৰ্বানন্দ সোণোৱালৰ লগত হোৱা এটা সাক্ষাৎকাৰত মন্তব্য কৰা এটা বক্তব্যই তোৰপাৰ লগাইছে অসম ৰাজনীতিত সাংসদগৰাকীয়ে এই সাক্ষাৎকাৰত কিছুমান বিস্ফোৰক মন্তব্য আগবঢ়াইছে এই সাক্ষাৎকাৰৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছো আৰু শুনাব বিচাৰিছো সৰ্বানন্দ সোণোৱালে কিদৰে বিস্ফোৰক মন্তব্য আগবঢ়াইছে সৰ্বানন্দ সোণোৱালৰ এই সাক্ষাৎকাৰে অসমৰ ৰাজনীতি অসমৰ বিজেপি তথা ভাৰতবৰ্ষৰ বিজেপি দলৰ ভিতৰ চৰাত কিদৰে প্ৰভাৱ পৰিব এয়া লক্ষণীয় হ'ব সাংসদগৰাকীয়ে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ কিছুমান বিস্ফোৰক মন্তব্য আগবঢ়াইছে আৰু কি মন্তব্য আগবঢ়াইছে ভিডিঅ'টো শেষলৈকে চালে সকলো কথা গম পাব ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো চাওঁ আহক সাংসদগৰাকীৰ এই মন্তব্যখিনি ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি অনুসৰণ কৰি আহি অৱশেষত দুলীয়াজানৰ নাওখলীয়া অঞ্চলৰ দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ ঘৰত আমি উপস্থিত আৰু আমি ইচ্ছা কৰিছিলোঁ যে তেখেতক ডিব্ৰুগড়লৈ প্ৰত্যাৱৰ্তনৰ মুহূৰ্তত আমি গাড়ীতে আমি সাক্ষাৎকাৰটো গ্ৰহণ কৰিম কিন্তু তেখেতৰ যিহেতু জেড কেটেগৰী ছিকিউৰিটি আছে আৰু নিৰাপত্তাজনিত কাৰণত এই ৰাতিৰ বেলা কেমেৰাৰ সন্মুখত তেখেতক আনিব খোজা নাই গতিকে আমি তেৰছ গোৱালাৰ ঘৰতে এই সাক্ষাৎকাৰটো গ্ৰহণ কৰিলোঁ সোণোৱাল ডাঙৰীয়া ব্যস্ততাৰ মাজত সময় দিয়াৰ বাবে ধন্যবাদ আপোনাৰ লগত আমাৰ দ্বিতীয় লানি ফ'ল' দ্য লিডাৰ এই দ্বিতীয় লানি কৰাৰ এটা উদ্দেশ্য আছে দ্বিতীয় লানি কৰাৰ কথাটো হ'ল যে আপোনাৰ সমষ্টিত এই যুঁজখন খুব আকৰ্ষণীয় হৈ উঠিছে আমি তিনিটা সমষ্টি দেখিছোঁ ধুবুৰী যোৰহাট আৰু ডিব্ৰুগড়ত কোনোবাই কৈছে যে সোণোৱাল ইমান ভোটৰ জিকিব কোনোবাই কৈছে ইমান ভোটৰ জিকিব কিন্তু জিকিব সেই কথাটো সকলোৱে নিশ্চিত কৰি লৈছে সোণোৱাল ডাঙৰীয়া মই ঘূৰি পকি যিটো বুজিলোঁ কিছুমান ইছ্যুজ আপোনালোকৰ ওচৰ পোৱাগৈ নাই কিছুমান ইছ্যুজ আপোনালোকৰ ওচৰ পাইছে চৰকাৰ নিজে মানুহৰ ওচৰলৈ আহিছে কিন্তু কিছুমান ইছ্যুজ আপোনালোকৰ ওচৰ পোৱাগৈ নাই যেনে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত আজি আপুনি চাহ বাগিচা অঞ্চলত সভা কৰিছে আজি গোটেই মানুহখিনি চাহ বাগিচা আপুনি যে নেপালী টুপি পিন্ধাই দিছে নাওহলীয়াত আপোনাক চাহ বাগিচাৰ বহু মানুহৰ আধাৰ কাৰ্ড আজিলৈকে নাই ইয়াৰ কাৰণটো হ'ল তেওঁলোকৰ পাত তোলোতে বুঢ়া আঙুলিৰ এই পৃষ্ঠটো ক্ষয় যায় যাৰ কাৰণে তেওঁলোকে আঙুলিৰ চাপটো দিব নোৱাৰে ইয়াৰ বিকল্প ব্যৱস্থা কিন্তু এতিয়ালৈকে কৰিব পৰা নাই বিকল্প ব্যৱস্থা কৰিব লাগিব কাৰণ আমি আমাৰ যিটো প্ৰতিশ্ৰুতি যিটো গেৰাণ্টি চেচুৰেশ্যন পইণ্ট এটেইন কৰা হয়নে গতিকে যিসকল যোগ্য নাগৰিক হয়নে তেখেতসকলক দিবই লাগিব আমি বিকল্প ব্যৱস্থা কৰিম চৰকাৰে কৰিব পাৰে ইয়াত কোনো অসুবিধা নাই কিন্তু দীৰ্ঘদিন ধৰি এই কথাটো উপস্থাপন হৈ আছে কিন্তু বিকল্প ব্যৱস্থাৰ কোনো এতিয়ালৈকে নাই বিকল্প ব্যৱস্থা কৰা হ'ব কাৰণ এই বিষয়টো এতিয়া আহিছে পোহৰলৈ আৰু আমাৰ বিধায়কসকলে গৈ পেলাই যেতিয়া চাহ বাগানলৈ গৈছে তেখেতসকলক এই কথাটো জনাইছে গতিকে আমাৰ অৱগত এইটো আৰু ইয়াৰ কাৰণে যিটো মেকানিজম ডেভেলপ কৰিব লাগে যিটো ডিভাইচ ডেভেলপ কৰিব লাগে সেইটো ডেফিনেটলি গভৰ্ণমেণ্ট ইয়াৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ প্ৰতিজ্ঞাবদ্ধ কাৰণ ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা আপুনি জানে সমগ্ৰ ভাৰতবৰ্ষতে এটা চৰকাৰী কাৰ্যসূচী গাঁৱে গাঁৱে মোদী কি গ্যাৰাণ্টি কি গাড়ী গৈছিল আপুনি জানে নহয় জানো আৰু এই গোটেই যাত্ৰাটোৰ লক্ষ্য আছিল যে কোনোবা মানুহ বাদ পৰি গ'ল নেকি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা কোনোবা লোক বাদ পৰি গৈছে নেকি যোগ্য ব্যক্তি বাদ পৰাসকলৰ নাম লিপিবদ্ধ কৰিব লাগে চৰকাৰে বিচাৰে 100% তেখেত যোগ্য ব্যক্তি পাবই লাগিব প্ৰতিখন আঁচনিৰ পৰা তেখেতসকল লাভান্বিত হ'বই লাগিব ডেট ইজ দ্য গ্যাৰাণ্টি আৰু এই গ্যাৰাণ্টি ফুলফিল কৰাৰ বাবে আমি দায়বদ্ধ আপুনি গ্যাৰাণ্টি দিব পাৰে নিৰ্বাচনী প্ৰচাৰ সভাত আপুনি গ্যাৰাণ্টি নহয় এই গ্যাৰাণ্টি নিৰ্বাচনী প্ৰচাৰ সভাত নহয় এই গ্যাৰাণ্টি আজি কিছুদিনৰ আগতে আপুনি জানে ন সৰ্বভাৰতীয় পৰ্যায়ত চৰকাৰী এটা কাৰ্যসূচী হৈছিল এই কাৰ্যসূচীত বিধায়কসকল সাংসদসকল কেন্দ্ৰীয় মন্ত্ৰীসকল ৰাজ্যৰ মন্ত্ৰীসকল সকলো মুখ্যমন্ত্ৰী সকলোৱেই মোদী কি গ্যাৰাণ্টি কি গাড়ী যিখন গৈছিল হয়নে আৰু সেই গ্যাৰাণ্টি জিলাত গৈছিলে আৰু তাত গৈ পেলাই আমিও গৈ পেলাই তাত বেনিফিচিয়াৰীৰ লগত কথা পাতিছিলোঁ আৰু তাত গৈ পেলাই আমি এই কথাটো বিশ্লেষণ কৰিছিলোঁ যে কোনোবা ৰৈ গৈছে নেকি কোনোবা গাঁৱত ৰৈ গৈছে নেকি আৰু সেইকাৰণে যোগ্য ব্যক্তিৰ সন্ধানত আমি গৈছিলোঁ আৰু বহুতে তাত ৰেজিষ্টাৰ কৰিছে নামবিলাক আমি আমুকখন আঁচনি এতিয়ালৈকে পোৱা নাই আমি এতিয়া পাব লাগে আমাৰখিনি যোগ্যতা আছে চৰকাৰে যি নটিফিকেশ্যন দিছে সেই অনুসৰি আমাৰ যোগ্যতা আছে গতিকে মই ভাবোঁ যে সেই যোগ্যতা অনুসৰি যিবিলাক আছে ইতিমধ্যে নামবিলাক লিপিবদ্ধ হৈছে তেখেতসকলক দিয়া হ'ব চাহ বাগিচা অঞ্চলত সভা কৰিছে আৰু মানুহ হৈছে যথেষ্ট মই দিৰিয়ালত গৈছোঁ নাওহলীয়াত দেখিছোঁ যে প্ৰচণ্ড বতাহ ধুমুহাৰ মাজত মই নিজে বৰষুণত তিতি গৈছোঁ কিন্তু প্ৰচণ্ড বতাহ ধুমুহাৰ মাজতো যথেষ্ট সংখ্যক মানুহ হৈছে কিন্তু আপোনাৰ সন্মুখতে আপোনাৰ বিধায়ক তেৰছ গোৱালাই আজি ঘোষণা কৰিছে যে যিবিলাক সকলো মানুহে যাতে অৰুণোদয় পায় তাৰ ব্যৱস্থা কৰা হ'ব আৰু তাৰ জৰীপটো এই নিৰ্বাচন চলি থকাৰ মাজতে আৰম্ভ হ'ব এতিয়া নিৰ্বাচন চলি থকাৰ মাজতে যদি আপুনি এটা জৰীপ আৰম্ভ কৰে এইটো এটা কোড অফ কণ্ডাক্টৰ এইটো ভংগ কৰা হ'ল নে নাই নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা হ'ল নে নাই এইটো নহয় এইটো হৈছে কি মানে এইটো ভংগ নহয় এইটোতো আমি কাৰোবাক দিয়া নাই নহয় মানুহবিলাকক কৈছোঁ যে আপোনালোকে নাই আপুনি যেতিয়া লিপিবদ্ধ কৰিব তেওঁৰ নাম তেওঁৰ এটা আশা আহি যাব নহয় আশা নহয় এতিয়া কথা হৈছে কি আমি ৰাইজকতো বক্তব্যত কওঁ আমুকটো কৰিম তামুকটো কৰিম কম নে নকওঁ কওঁ ন গতিকে এখন সমাজত যিসকল আছে
সেইসকলৰ বিষয়ে জানি লোৱাটো কি অসুবিধা আছে? নহয়, নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ মাজত কিয় কৰিলে? কাৰণ মই মোৰ নামটো লিখি ল'লোঁ প্ৰশান্ত ৰাজগুৰু, লগে লগে আপোনাৰ মানুহে ক'বলৈ এটা ৰাস্তা ওলাল যে তই ভোট দিবি, ভোট দিলে তই এইটো পাবি। ইতিমধ্যে এই ব্যৱস্থাটো আমাৰ ইয়াতে নতুন নহয়, ভাৰতবৰ্ষত ইতিমধ্যে বহু ৰাজ্যত। নহয়, এইটো আপোনাৰ মতে আপুনি এইটো নিৰ্বাচন আচৰণ বিধি ভংগ কৰা ধৰণৰ ঘটনা হয় নে নহয়? মই নাভাবোঁ এইটো। কাৰণ কি হ'ল, আগতে নিৰ্বাচনী আয়োগে যদি এইটো ভাবিলে হয়, পূৰ্বৰ যিবিলাক ৰাজ্যত এইবিলাক ইতিমধ্যে হৈ গৈছে, তেতিয়া তেখেতসকলে ডেফিনেটলি তেখেতসকলক ক'লে হয় যে আপুনি এইটো নকৰিব, হয়নে? আৰু সোণোৱাল ডাঙৰীয়া, আপোনাক যেতিয়া মই আগতে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ, তাৰ পৰা আজিলৈকে পৰিস্থিতিৰ কিছু পৰিৱৰ্তন ঘটিছে। বিশেষকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পিছত এটা পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছে। অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ ঘটনাটো আপুনি কি ধৰণে গ্ৰহণ কৰিছে? চ' আইনে ইতিমধ্যে আপুনি বাহিৰত মিডিয়াই কি লিখিছে ডাঙৰ কথা নহয়, কিন্তু কোৰ্টে কি কৈছে? আজি তেখেতৰ যুক্তি যদি সবল হ'ল হয়, কোৰ্টে তেখেতক ৰেহাই দিলে হয়। কোৰ্টে কিয় ৰেহাই দিয়া নাই? নহয়, PMLA আইনখন আপোনালোকে এনেধৰণে সংশোধন কৰিলে যে মানুহজন একেবাৰে দুখমুক্ত হৈ নহালৈকে তেওঁ জেলতে থাকিব লাগিব। শুনক, বিধিগত ব্যৱস্থা লোৱা হৈছে, গতিকে ইয়াত আৰু বেছিকৈ আমি এইটো ৰাজনৈতিক বিষয়ৰ দৰে আলোচনা কৰাৰ কোনো যুক্তিযুক্ত নাই। এইটো সম্পূৰ্ণ এটা ৰাজনৈতিক বিষয়, কাৰণ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। যদি মই অপৰাধী হওঁ, এতিয়া নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে, মই কেম্পেইন কৰি আছোঁ, মই অপৰাধী হ'লে এতিয়া মোক কাৰ্য কৰিব পাৰে। তেনেকুৱা বহুত অপৰাধী আপোনাৰ বিজেপিৰ ভিতৰত আছে, যিবোৰক আপোনালোকে ইতিমধ্যে সেইবিলাক কথা কোৰ্ট অফ লয়ে চাব। আপোনালোকে কোৰ্ট অফ লৰ ওচৰত এপ্ৰ'চ কৰাই নাই চৰকাৰে একেটা কেছত আজি বেলেগ বিৰোধীটো আছে, বিৰোধী এইটো। কাৰণ পৃথিৱীত আমাৰ ভাৰতবৰ্ষত এইটো নহয় যে বিবেকবান নাগৰিকে এই কথাবিলাকতো লক্ষ্য ৰাখিছে। আপুনি মই আজি নিৰ্বাচনী বিষয়বস্তুৰ ওপৰত আলাপ আলোচনা কৰিছোঁ কেমেৰাৰ সন্মুখত, হয়নে? কিন্তু বিবেকবান সমাজখনেতো গোটেই কথাবিলাক পৰ্যালোচনা কৰি আছে। গতিকে কোৰ্ট অফ ল, মই ভাবোঁ যে তেখেতসকলে ইম্পাৰ্চিয়েলি এজ পাৰ দ্য প্ৰভিজন অফ ল তেখেতসকলে পদক্ষেপ লৈছে। ইয়াত আৰু আমি বিতৰ্ক কৰাৰ কোনো যুক্তিযুক্ততাই নাই। জৰুৰীকালীন অৱস্থা যেতিয়া চলিছিল, তেতিয়া ভাৰতীয় জনসংঘ আছিলে। আপোনাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও তেতিয়া জেলত আছিলে। একে সময়তে দুটা বিশেষ গোচৰ, পাৰ্বতীপুৰম কনস্পিৰেচি আৰু বৰোদা ডিনামাইট, এই দুটা গোচৰৰ অধীনত জৰ্জ ফাৰ্ণাণ্ডেজক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু জৰ্জ ফাৰ্ণাণ্ডেজে জেলৰ পৰা নিৰ্বাচন খেলিব লগা হৈছিল। জৰ্জ ফাৰ্ণাণ্ডেজে জেলৰ পৰা নিৰ্বাচন খেলি জিকি আহিল আৰু সেই সময়ৰ অত্যাচাৰী ইন্দিৰা গান্ধীৰ চৰকাৰখনৰ পতন ঘটিল। আপোনালোকে দুজনকে মুখ্যমন্ত্ৰী আজি জেলৰ ভিতৰত ভৰাই ৰাখিছে। আপোনালোকে যিবিলাক ত্বৰান্বিত কৰিব লাগিছিল, সেই বিচাৰবোৰ ত্বৰান্বিত নকৰি পেলাই 95% ৰাজনৈতিক ব্যক্তিৰ বিৰুদ্ধে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটত লগাই দিছে। সেইবিলাক বিষয়ে গাছগুৰ ডাঙৰীয়া, সেইবিলাক এতিয়া বিৰোধীয়ে। শুনক, তেখেতসকলৰ যিটো গঠবন্ধন, ইণ্ডিৰ যিটো গঠবন্ধন, হয়নে? এই গঠবন্ধনত যিসকল ব্যক্তি সমবেত হৈছে আৰু তেখেতসকলে এতিয়া বিজেপিৰ বিৰুদ্ধে অনাহকত কিছুমান অপবাদ জাপি দিছে, কিন্তু প্ৰকৃতাৰ্থত তেখেতসকলে প্ৰথমতে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰক। কাৰণ কোৰ্ট অফ ল আছে, তাত আপুনি আপোনাৰ যুক্তি সুন্দৰভাৱে প্ৰদৰ্শন কৰিব পাৰে। আৰু যদি আপোনাৰ যুক্তি সবল হয়, তেতিয়া নিশ্চিতভাৱে কোৰ্টে আপোনাৰ পক্ষত ৰায় দিব। গতিকে এই কথাবিলাক আউট অফ দ্য কোৰ্ট পতাৰ কোনো যুক্তিযুক্ততাই নাই। যিবিলাক ইতিমধ্যে ৰেজিষ্টাৰ হৈছে, যিবিলাক প্ৰচিডিং হিচাপে কোৰ্টত ইতিমধ্যে বিচাৰাধীন হৈ আছে, তেনে বিষয়বিলাকত আপুনি মই কোনো ধৰণৰ এক্সপাৰ্টাইজ দেখাব নোৱাৰোঁ। কাৰণ কোনো সন্দেহ নাই যে কোৰ্টত যিটো বিচাৰাধীন হৈ আছে সেইটো আমি আলোচনা কৰাৰ প্ৰয়োজনো নাই, সেইটো আমাৰ এখতিয়াৰৰ ভিতৰত নপৰে। কিন্তু কথাটো হ'ল, সোণোৱাল ডাঙৰীয়া, আপুনিও দেখি আছে, ময়ো দেখি আছোঁ, ৰাইজে দেখি আছে যে বহু মানুহ আছে যিসকলৰ অপৰাধ সকলোৰে সন্মুখত জল পট হৈ আছে। তেওঁলোকে বিজেপিত যোগদান কৰিছে, কালিলৈকে যোগদান কৰি আছে, আৰু তেওঁলোকৰ বিৰুদ্ধে লগে লগে তেওঁলোক পৰিষ্কাৰ ব্যক্তি হৈ পৰিছে। এই কথাটো আপুনি কি ধৰণৰ? আপোনালোকৰ চাওক, ডক্টৰ হীৰেণ গোহাঁইৰ দৰে মানুহে আপোনাৰ কথা কৈছে যে সৰ্বানন্দ সোণোৱাল অমায়িক মানুহ, তেওঁৰ বিৰুদ্ধে কোনো দুৰ্নীতিৰ অভিযোগ নাই। এইটো কিন্তু ডক্টৰ হীৰেণ গোহাঁইৰ কথা। গতিকে তেনে এজন আপোনালোকক সৰ্বতো প্ৰকাৰে বিৰোধিতা কৰা মানুহ এজনে আপোনাৰ এই কথাটো স্বীকাৰ কৰি লৈছে। আপোনাৰ দৰে দুৰ্নীতিমুক্ত আৰু অমায়িক সৎ মানুহ এজনৰ পৰা মই এই উত্তৰটো আশা কৰিম যে বিজেপিত সোমাই যোৱাৰ লগে লগে অপৰাধীবোৰ কেনেকৈ নিকা হৈ যায়। শুনক, এটা কথা, অপৰাধটো শেষ হৈ নাযায়। ধৰক মোৰ বিৰুদ্ধে কিবা এটা গোচৰ চলি আছে, হয়নে? এই গোচৰটো চলি থাকিব যেতিয়ালৈকে কোৰ্ট অফ লয়ে ৰেহাই নিদিয়ে, হয়নে? গতিকে সেইটো কথাক লৈ চিন্তা কৰাৰ কথা নাই। কিন্তু আমাৰ দলৰ যোৱা 10 বছৰৰ যিটো কাৰ্যকাল, আপুনি যিটো খুব ইম্পাৰ্চিয়েলি যদি এছেছ কৰে, মোদী ডাঙৰীয়াৰ 10 বছৰ কাৰ্যকালত কোনো স্পট নোহোৱাকৈ, কোনো কলাৰ দাগ নোহোৱাকৈ আজি তেখেতে সুশাসন ব্যৱস্থা আজি ইয়াত তেখেতে ৰূপায়ণ কৰাৰ বাবে আজি গোটেই ভাৰতবৰ্ষত প্ৰতিখন আঁচনি সময়মতে উন্নত মানদণ্ডৰে এইবিলাক ৰূপায়ণ কৰা হৈছে, যাৰ ফলত সকলো শ্ৰেণীৰ ৰাইজে যাক লৈ পেলাই আঁচনি প্ৰস্তুত কৰা হৈছে, সেই সকলোবিলাক মানে হিতাধিকাৰী আজি লাভান্বিত হৈছে। গতিকে দুখীয়াতকৈ দুখীয়া মানুহ লাভান্বিত হৈছে। গতিকে আপুনি প্ৰথমতে এইটো চাব লাগিব যে যোৱা 10 বছৰ যিটো মোদী ডাঙৰীয়াৰ ডেডিকেটেড অনেষ্ট হ'ব লাগিব, আৰু তেতিয়া আপুনি অকলশৰীয়া নহয়, সকলো সময়তে সমাজ আপোনাৰ লগত থাকে। বহুত ধন্যবাদ সোণোৱাল ডাঙৰীয়া, নিৰ্বাচনী ব্যস্ততাৰ মাজত এই ৰাতি 10 বজাত আপুনি আমাক সাক্ষাৎকাৰটো দিয়াৰ বাবে। আৰু লগতে মই দৰ্শকসকলক জনাওঁ যে এই বাসগৃহ তেৰছ গোৱালা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। বহুত ধন্যবাদ, আপোনাৰ ঘৰত বহুত জনপ্ৰিয় সাংসদ আছে ৰামেশ্বৰ তেলী ডাঙৰীয়া আছে। আমাৰ তেখেতসকলে এই গোটেই সাক্ষাৎকাৰটো শুনিয়েই আছে। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। সোণোৱাল ডাঙৰীয়া লগ পাম, বিজয়ী হ'ব।
আজিৰ খবৰ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।